Gaurav Gogoi is not only the president of the Assam Pradesh Congress, but also the deputy leader of the opposition in the parliament. His fiery interventions in recent Lok Sabha sessions have made us proud. At the same time, he has faced intense scrutiny over the alleged link with Pakistan. An SIT was constituted in Assam to probe the matter, and though the report has since been submitted, political shadowboxing seems set to continue for a long time. Perhaps today, we will finally hear his side of the story. Please join me in welcoming Mr. Gaurav Gogoi to the stage. Mr. Gogoi will be in conversation with the editor-in-chief of Pratidin Time, Nitumoni Khoikia. This session is also 45 minutes, but this has question and answers. Ask short question, 5 to 7 minutes. I'll be keeping it for the question answer. Now, over to felicitation. Over to Nitumoni Khoikia. সকলোকে নমস্কাৰ জনাইছো আমাৰ টিটুটো সেশন ইতিমধ্যে আপোনালোকে গমে পাইছে মই আৰু নতুনকৈ পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই গৌৰৱ গগৈ ডাঙৰীয়া আপোনাক মই প্ৰথমতে স্বাগতম জনাইছো আৰু ধন্যবাদ জনাইছো আপুনি খুব ব্যস্ততাৰ মাজতো আমাক এখিনি সময় দিয়াৰ কাৰণে মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে 43 বছৰ বয়সত তিনিবাৰৰ সাংসদ কংগ্ৰেছৰ নিচিনা আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰে আজি বিৰোধীৰ উপদলপতিৰ আসনত 43 বছৰীয়া এজন যুৱকক দায়িত্ব দিছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ পুত্ৰ হিচাপে আৰু বিৰোধী দলৰ উপদলপতি হিচাপে এই সময়খিনিলৈকে গৌৰৱ গগৈয়ে যিখিনি প্ৰত্যাহ্বান আৰু উপলব্ধি অনুভৱ কৰিছে তাৰ ভিতৰত 1 হিমন্ত বিশ্ব শৰ্মা 2 তৰুণ গগৈ পুত্ৰ 3 ৰাহুল গান্ধীৰ সৌখিদিনাখনলৈকে যেটো পাপ্পু ইমেজ আছিল গৌৰৱ গগৈৰো মতা মাছ মাইকী মাছৰ সেই ইমেজটোৱে কেনে ধৰণৰ প্ৰভাৱিত কৰিছে ধন্যবাদ মই প্ৰথমে প্ৰতিদিন গ্ৰুপ গোটেই চেনেল গোটেই প্ৰতিদিন গ্ৰুপক মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো আজি এটা সুন্দৰ এটা পৰিস্থিতি 10th এডিশ্যন মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু মই প্ৰথমবাৰ বাবে আপোনাৰ এই মঞ্চত আহিছো আৰু মোক নিমন্ত্ৰণ জনোৱাৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু বহুত আমাৰ গণ্যমান্য ব্যক্তিসকলক দেখা পাইছো ভাল লাগিল সকলোকে ভাদ মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু লগতে আপোনাৰ প্ৰশ্নৰ উত্তৰটো হ'ল যে মই যথেষ্ট কৃতজ্ঞ আপোনাৰ কোৱাৰ দৰে কম বয়সত ইমান সুযোগ যে এটা ঐতিহাসিক দলৰ পৰা পাইছো তাৰ বাবে মই কৃতজ্ঞ আৰু জীৱনত আগবাঢ়ি গলে সফলতাও আহিব ঘাট প্ৰতিঘাত থাকিব সমস্যাও থাকিব এয়া হ'ল আমাৰ জীৱনৰ চক্ৰ এটাৰ পৰম্পৰা তো আজি এই মঞ্চত আহিবলৈ এটা সক্ষম হৈছো মই প্ৰথমে গৌৰৱ অনুভৱ কৰো যে উত্তৰ পূৰ্বাঞ্চলৰ এজন প্ৰতিনিধি হিচাপে কংগ্ৰেছ এটা পুৰণি দলৰ লোকসভা ভিতৰত উপদলপতি হোৱা যে এটা সুযোগ পাইছো আজি মই প্ৰথমে নিজৰ দলৰ নেতৃত্বৰ প্ৰতি কৃতজ্ঞ ঘাট প্ৰতিঘাত থাকিলেও নতুন দায়িত্ব পোৱাৰ পিছত অসমৰ জনসাধাৰণৰ পৰা যি মৰম মই পাইছো যিমান আশীৰ্বাদ পাইছো যিমান সুপৰামৰ্শ মই লাভ কৰিছো মই তাৰ বাবে যথেষ্ট কৃতজ্ঞ মই সেই কাৰণে আপোনালোকৰ যিখিনি ব্যক্তিৰ কথা ক'লে আমাৰ ৰাজনৈতিক বিৰোধী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মই ঘাট প্ৰতিঘাত হিচাপে নহয় কিন্তু হয় প্ৰয়াত তৰুণ গগৈদেৱৰ যি আদৰ্শ সেই আদৰ্শৰ অনুকৰণ কৰি মই তেখেতৰ যি অসমৰ প্ৰতি যি মৰম কল্পনা এটা বৰ অসম গঢ়ি তোলা এটা হেঁপাহ সেই পথটোহে অনুকৰণ কৰি আগবাঢ়ি যাবলৈ বিচাৰো আজিৰ দিনত ২৬ৰ নিৰ্বাচনৰ কাৰণে সকলো সাজু হৈছে আপুনিও সাজু হৈছে এনেকুৱা এটা সময়ত আপোনাক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে যেটো সময়ত দুবাৰৰ বিজেপিৰ শাসনে গোটেই ৰাজ্যখনক এতিয়া হিতাধিকাৰীৰ পৰা বিভিন্ন উন্নয়নমূলক কাম কাজেৰে আগুৱাই নিয়াৰ চেষ্টা কৰিছে
আৰু জনসাধাৰণক প্ৰতিশ্ৰুতি দি কিছু প্ৰতিশ্ৰুতি ৰক্ষাও কৰিছে আৰু কিছু প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই আপোনালোকৰ যেটো দল 15 বছৰ আপোনাৰ পিতৃ দেৱতাই যেহেতু ইয়াৰ পূৰ্বে কংগ্ৰেছৰ শাসনৰ দায়িত্বত লৈছিল এই যে যিখিনি আপোনালোকৰ দিনত হোৱা বেয়া কাম আপুনি নেভাবেনে যে এতিয়াও কংগ্ৰেছ দলটো তাৰ পৰা মুক্ত হ'ব পাৰিছে বুলি সক লোকতান্ত্ৰিক পৰিবেশত ৰাইজে নিৰ্ধাৰিত কৰিব ৰাইজে নিৰ্ধাৰিত কৰিলে যে কংগ্ৰেছ দল 15 বছৰ চৰকাৰ গঠন কৰি ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ পালে ভাল বেয়া যিনে হওক ৰাইজে নিৰ্ধাৰিত কৰিলে যে 2016 চনত এটা নতুন চৰকাৰ গঠন এতিয়া আপোনাৰ কোৱাদৰে মূল কথাটো হ'ল যে 10 বছৰ পাৰ হৈ গ'ল 10 বছৰ যথেষ্ট সময় 10 বছৰত নিজৰ প্ৰতিশ্ৰুতি কিমান পালন কৰিব পাৰিলে ছটা জনগোষ্ঠী জনজাতিকৰণ কৰিব পাৰিলেনে অসম চুক্তি 6 নং দফা ৰূপায়ণ কৰিব পাৰিলেনে অসমৰ প্ৰত্যেক দুখীয়া মানুহক মাটিপট্টা দিব পাৰিলেনে অসমৰ নিবনুৱাসকলক সংস্থাপন দিব পাৰিলেনে অসমৰ থলুৱা উদ্যোগক আগুৱাই লৈ যাব পাৰিলেনে এই 10টা বছৰ যথেষ্ট সময় যদি মনত এটা হেঁপাহ থাকিল বহুত কৰিব পাৰিলেহেঁতেন কিন্তু আজিৰ তাৰিখত ৰাইজে যি এটা দেখিছে যে চৰকাৰ জনসাধাৰণৰ হৈ থকা নাই চৰকাৰ ব্যক্তিকেন্দ্ৰিক হৈ গ'ল চৰকাৰ এটা বিশেষ পৰিয়াল কেন্দ্ৰিক হৈ গ'ল আজিৰ তাৰিখত এটা সৰু উদ্যোগ যদি কোনোবাই গুৱাহাটীৰ ভিতৰত বাছ চলাবলৈ বিচাৰে সেইজন মানুহক সেই বিশেষ পৰিয়ালক প্ৰথমে এটা বিশেষ টেক্স দিব লাগিব যদি কোনোবা বাহিৰৰ এগৰাকী শিল্পীক গুৱাহাটীত মাতি আনি সংগীত প্ৰদৰ্শন কৰিবলৈ বিচাৰে আকৌ উদ্যোক্তাসকলক সেই বিশেষ পৰিয়ালটোক এটা বিশেষ কিবা টেক্স দিব লাগিব তো সেই কাৰণে মানুহে এতিয়া এনেকুৱা এটা পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰে পৰিয়াল কেন্দ্ৰিক নহয় জনসাধাৰণ কেন্দ্ৰিক এটা চৰকাৰ বিচাৰে আৰু সেই কাৰণে মই ভাবো আগন্তুক দিনত আমি কংগ্ৰেছ দল হিচাপে প্ৰায়ত তৰুণ গগৈদেৱৰ আদৰ্শ অনুকৰণ কৰি যি ভৱিষ্যত আমাৰ অসমৰ মানুহবোৰ অসমখনক চাবলৈ বিচাৰে সেই ক্ষেত্ৰত অসমৰ মানুহৰ লগত মিলিজুলি কাম কৰিবলৈ আমি এটা পৰিস্থিতি পাম এইমাত্ৰ আপুনি যিকেইটা কথা ক'লে তাৰ ভিতৰত এটা এতিয়া গোটেই ৰাজ্যজুৰি ব্যাপক ৰূপত চৰ্চা হোৱা বিষয় হৈছে জনজাতিকৰণ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আপোনালোকৰ কংগ্ৰেছ চৰকাৰে লোৱা এটা সিদ্ধান্তৰ কথা এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এইকেইদিনত সংবাদ মাধ্যমৰ আগত কৈ আছে তাৰ মানে আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ নোহোৱাৰ মূলতেই কংগ্ৰেছ চৰকাৰী দায়ী নেকি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ মানুহৰ ৰাজনৈতিক আকাংক্ষা যদি কোনোবা বুজি পায় এয়া হ'ল কংগ্ৰেছ দল তাৰ উদাহৰণ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যোৱাকালি মণিপুৰ গ'ল মণিপুৰত জুই লাগিলে আজিৰ পৰা 2 বছৰ আগতেই কিন্তু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া গ'ল যোৱাকালি 2 বছৰ পিছত আৰু গোটেই যি ধৰণৰ অপটিক্স সেই গোটেই তেখেতৰ ভ্ৰমণৰ যি অপটিক্স যি ধৰণৰ ফটো আমি দেখিলোঁ মই ভাবোঁ মণিপুৰত যে মানুহৰ হৃদয়ত যি কান্দন সেই কান্দনটো তেওঁলোকক আজিৰ তাৰিখত যি সহায় কৰিব লাগিছিল সমৰ্থন দিব লাগিছিল প্ৰধানমন্ত্ৰী হিচাপে যি নৈতিক নেতৃত্ব ল'ব লাগিছিল লোৱা নহ'ল কিন্তু যদি আপোনালোকে চাই ৰাহুল গান্ধী ডাঙৰীয়া 3বাৰকৈ গ'ল প্ৰথমতে গ'ল পিছতো গ'ল একেৰাহে আজি মই য'ৰ পৰা আহি আছোঁ এটা ইয়াত দিল্লী ইউনিভাৰ্চিটি নিৰ্বাচন চলি আছে তো আমাৰ NSY দল প্ৰয়াত ৰাজীৱ গান্ধী নামত এটা ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছে প্ৰয়াত ৰাজীৱ গান্ধীয়ে আমাৰ অসম চুক্তিত আজি তেওঁলোকৰ যথেষ্ট এটা মূল ভূমিকা আছিল প্ৰয়াত ইন্দিৰা গান্ধীৰ মূল ভূমিকা আছিল অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ আপোনালোকে শ্বিলং একৰ্ড চাই মিজো একৰ্ড চাই বা আমাৰ অসম চুক্তি চাই বা ত্ৰিপুৰাৰ এগ্ৰিমেণ্টটো চাই প্ৰত্যেক ক্ষেত্ৰত কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠী জনজাতি খাচী জেন্তিয়া মিজো কুকি তেওঁলোকৰ ৰাজনৈতিক যি আকাংক্ষাই সন্মান কৰিছিল আৰু সেইকাৰণে 6 জনগোষ্ঠীৰ ক্ষেত্ৰতো কংগ্ৰেছ চৰকাৰ দিনত প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনত আমাৰ ফালৰ পৰা সিদ্ধান্ত যে আমি 6 জনগোষ্ঠী আমি সমৰ্থন কৰোঁ লগতে যেতিয়া এটা বিশেষ জনগোষ্ঠী জনজাতিকৰণ লাভ কৰে যিসকল আগৰ পৰাই জনজাতিকৰণ লাভ কৰিছে নিশ্চয় তেওঁলোকৰ মনত কিবা এটা চিন্তা থাকিব পাৰে তেওঁলোকৰ চিন্তা আমি কেনেকৈ দূৰ কৰিব পাৰোঁ আজিৰ তাৰিখত অসমৰ বড়ো কাৰ্বি মিচিং জনগোষ্ঠীয়ে তেওঁলোকে নিজৰ জনজাতিক আগুৱাই লৈ যাবলৈ কাৰণে কি বিচাৰিছে কাৰ্বি আংলঙত 244 হওক
বা বিভিন্ন আমাৰ সোণোৱাল কছাৰী নিৰ্বাচনটো সময়মতে হোক, এইখিনিও কথা কংগ্ৰেছ দলে স্বীকাৰ কৰে, বুজিবলৈ চেষ্টা কৰে, শুনিবলৈ চেষ্টা কৰে। কিন্তু দুখৰ কথা, আজিৰ তাৰিখত কোচ ৰাজবংশী মানুহসকলক শুনাতকৈ বৰ্তমান অসম চৰকাৰে অসম আৰক্ষী পঠাই যি ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক মাৰিছে পিটিছে যথেষ্ট দুৰ্ভাগ্যজনক কথা। আৰু সেইখিনি কথা লুকাবলৈ মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে ইতিহাসত গৈ আকৌ কংগ্ৰেছ দলটোকে দোষাৰিছে। কিন্তু কোনে ক'লে যে 6 মাহৰ ভিতৰত জনজাতিকৰণ হ'ব? বিজেপিয়ে কৈছিল, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছিল। আৰু মই আশা কৰোঁ যে আজি 14 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সেইখিনিও কথা উত্তৰ দিব যে 6 মাহত জনজাতিকৰণ এটা জুমলা আছিল না সঁচা কথা আছিল। আপুনি যেটো কথা কৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে মণিপুৰৰ প্ৰসংগত আপুনি যেটা কথা ক'লে 230ৰ পৰা 240 জন লোক এতিয়ালৈকে মণিপুৰত মৃত্যু হৈছে। আজি আমি নতুন দিল্লীত আছো, আপুনি এতিয়া বিৰোধী উপদলপতি। আজি যদি তেনেকুৱা এটা কিবা গোষ্ঠী সংঘৰ্ষ এই নতুন দিল্লীত হয়, ইয়াৰ গোটেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম উবুৰি খাই পৰিব, দিল্লীৰ জনতাৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিব, গোটেই দেশ জুৰি খলকনি সৃষ্টি কৰিব। য'ত দিল্লীৰ পৰা অকল দূৰত্ব হোৱাৰ কাৰণেই, মানসিক দূৰত্বই কওক, ভৌগোলিক দূৰত্বই কওক, মণিপুৰৰ নিচিনা আপুনি যিটো কথা কৈছে যে আপোনালোকৰ ৰাহুল গান্ধী গৈছে, আপুনি উদাত্ত কণ্ঠৰে সংসদত ভাষণ দিছে, আমি দেখিছোঁ। কিন্তু প্ৰধানমন্ত্ৰীগৰাকী এই যে 2 বছৰ লাগিল যাবলৈ, য'ত 240 জন মানুহৰ মৃত্যু হ'ল গোষ্ঠী সংঘৰ্ষত। আমাৰ অষ্টলক্ষীৰ কথা কয় উত্তৰ পূৰ্বাঞ্চলক বিজেপি চৰকাৰে। আপুনি কি কাৰণে প্ৰধানমন্ত্ৰী 2 বছৰ নোযোৱাকৈ থাকিল বুলি ভাবে? আজি তাত ৰাষ্ট্ৰপতিৰ শাসন আছে, উত্তৰ পূৰ্বাঞ্চলত এখনতো আপোনালোকৰ কংগ্ৰেছ দলৰ শাসন নাই আজিৰ দিনত, গোটেই বিজেপিৰে চৰকাৰ। মণিপুৰতো বিজেপি আছিল, তাৰ পিছতো মোদী ডাঙৰীয়া কিয় নগ'ল? আপোনালোকেতো সংসদত ব্যাপক প্ৰতিবাদ কৰিছিল মণিপুৰক লৈ। এই যিটো দূৰত্ব, তাৰমানে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি আমাৰ মানুহে যিবিলাক কথা কৈ থাকে যে ক'ৰবাত আমি মাহিয়াই দৃষ্টিৰ মানে বশৱৰ্তী হওঁ নেকি, মণিপুৰৰ ক্ষেত্ৰত তেনেকুৱাই নহ'ল জানো এক প্ৰকাৰ? দুৰ্ভাগ্যজনক সেয়া হ'ল বৰ্তমান প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাম কৰা ষ্টাইল। আজি 4 মাহ হ'ল পেহেলগাম ভিতৰত যে সন্ত্ৰাসবাদীয়ে যে আক্ৰমণ কৰিলে, যি সময়ত সন্ত্ৰাসবাদী আক্ৰমণ কৰি আছিল সেই সময়ত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ছৌদি আৰবিয়াত আছিল। তাৰ পিছত তেওঁ ছৌদি আৰবিয়াৰ পৰা উভতি আহিল। প্ৰথমে যাব লাগিছিল জম্মু কাশ্মীৰত, খবৰ ল'ব লাগিছিল আমাৰ সৈনিকসকলৰ, খবৰ ল'ব লাগিছিল সেই মানুহসকলৰ যিজনে নিজৰ ল'ৰা বা স্বামীজনক হেৰুৱালে। কিন্তু তেওঁ আহি ভাৰতত উভতি আহি গ'ল ক'ত? বিহাৰলৈ গ'ল। বিহাৰত গৈ এটা গভৰ্ণমেণ্ট প্ৰগ্ৰামত তেওঁ ৰাজনৈতিক বক্তৃতা দিলে। সেয়া হ'ল তেওঁলোকৰ আজি নেতৃত্বৰ তেওঁলোকৰ উদাহৰণ। তেওঁলোকে ভাবে কি যদি আমি সমস্যাৰ পৰা আঁতৰত ৰাখোঁ, যদি এটা সমস্যা জ্বলন্ত সমস্যা পাব্লিচিটি নাপায়, মিডিয়াত নোলায়, তেতিয়া মানুহবোৰ লাহে 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 পাহৰি যাব। আৰু সেইকাৰণে আজি গালৱানে হওক, আজি পেহেলগামে হওক বা আজি মণিপুৰে হওক, য'ত য'ত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বিফল হৈছে, নিজৰ বিফলতা স্বীকাৰ কৰাতকৈ, নেতৃত্ব লোৱাতকৈ, ৰাইজৰ পৰা ক্ষমা বিচৰাতকৈ, ৰাইজৰ ওচৰত গৈ ৰাইজক আমি কেনেদৰে আমি আগুৱাই যাব পাৰোঁ, তেওঁ বিফলতাৰ পৰা আঁতৰত থাকিব বিচাৰে। সেইকাৰণে ডিমনেটাইজেশ্যনৰ কথা নকয়, GST কথা ক'ব, কিন্তু ডিমনেটাইজেশ্যনৰ কথা নকয়। আৰু সেইকাৰণে আজি ৰাইজবোৰো আজি বৰ্তমান বিজেপি চৰকাৰৰ পৰা আঁতৰি গৈছে। মণিপুৰত যেনেকুৱা এটা ঠাইত যোৱা লোকসভা নিৰ্বাচনত তাৰ পৰা আমাৰ 2জন সাংসদ জিকি আহিল। আৰু সেইকাৰণে এটা সময়ত ভাৰতৰ জনসাধাৰণে মোদী ডাঙৰীয়াৰ ভাষণ, বক্তৃতা, তেওঁৰ একদম গ্লেমাৰ, তেওঁ কাৰিজমা, তেওঁ ডাঙৰ ডাঙৰ সেই ইভেণ্টবোৰ চাই খুব ভাল পাইছিল। কিন্তু লাহে 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 অসমৰ জনসাধাৰণ, ভাৰতৰ জনসাধাৰণ PR, অপটিক্স, নেৰেটিভ এইবোৰ চব কথা বুজিবলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে যোৱাকালিও মণিপুৰত গৈ তেওঁলোকে সমাজৰ মাজত যি প্ৰভাৱ পেলাব লাগিছিল পেলাব পৰা নাই। আৰু লাহে লাহে মই দেখিছোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া জনপ্ৰিয়তা আৰু ৰাজনৈতিক তেখেতৰ ইফেক্টিভনেছ বা তেখেতৰ পলিটিকেল ৱেইট আগৰ দৰে নাই। আজি সেইকাৰণে যিখন দল 400 পাৰৰ সপোন দেখিছিল, আজি বিভিন্ন ৰাজনৈতিক দলৰ ওপৰত নিৰ্ভৰ কৰিহে আজি চৰকাৰ গঠন কৰিবলৈ বিচাৰিছে। কিন্তু লগে লগে মোক ক'ব লাগিব যে যদিও আমি দিল্লীৰ পৰা দূৰ, আমি বাৰম্বাৰ দিল্লীৰ ওপৰত নিৰ্ভৰ হ'ব নালাগে। আজি আপোনালোকৰ গ্ৰুপ দিল্লীৰ পৰা দূৰ হ'লেও দিল্লীত আহি আপোনালোকে মিডিয়া কনক্লেভ পাতি
আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কথাবোৰ লৈ গৈছে আপোনালোকে দিল্লীত আহি বিভিন্ন ৰাজ্য স্তৰৰ সেলিব্ৰিটিয়ে হওক শিল্পীয়ে হওক বা ৰাজনীতিবিদ হওক আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ এটা মঞ্চত মাতি তেওঁলোকৰ লগত আলাপ আলোচনা কৰিবলৈ সুযোগ পাইছে সেইকাৰণে যদিও আমি দূৰ আছো দিল্লীৰ ওপৰতো দায়িত্ব আছে আমিও নিজৰ ওপৰত আমি এটা দায়িত্ব ল'ব লাগিব যে আমি নিজৰ কণ্ঠ আৰু শক্তিশালী কৰিব লাগে দিল্লীলৈ আহি আমি তেখেতৰ আমাৰ কথাবোৰ শুনিবলৈ বাধ্য কৰাব লাগে আপুনি কোৱাটো এক প্ৰকাৰ সঁচা আপোনাক যেটো দায়িত্ব দিয়া হৈছে বিৰোধী উপদলপতি হিচাপে ইয়াৰ যেটো ভূমিকা আপুনি পালন কৰিছে গোটেই অকল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নহয় এটা গোটেই ভাৰতবৰ্ষৰ মানুহে দেখিছে আপোনাৰ সেই বাকপটুতা আৰু সেই কাৰণেই চাগে আপুনি শশী থাৰুৰ মনীষ তিৱাৰীৰ নিচিনা ইমান জ্যেষ্ঠ লিডাৰ থকাৰ পিছতো বাকপটু লিডাৰ থকাৰ পিছতো আপুনি চাগে বিৰোধী উপদলপতিৰ গুৰু দায়িত্ব পাইছে এই যে আজি হিমন্ত বিশ্ব শৰ্মাৰ বা বিজেপিৰ যেটো ৰাজনীতি বা নৰেন্দ্ৰ মোদী অমিত শাহৰ যেটো ৰাজনীতি এই মাত্ৰ আপুনি যেটো কথা ক'লে ইয়াৰ আগলৈকেতো কংগ্ৰেছেই আছিল কংগ্ৰেছৰ এতিয়া আপুনি দায়িত্ব পোৱাৰ পিছত হয়তো এটা চেঞ্জ আনিবলৈ চেষ্টা কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি বা আপোনাৰ যোগেদি অসমৰ প্ৰতি কিন্তু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ যোগেদিও বিজেপিয়ে কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি এটা বেলেগ ভূমিকা ল'বলৈ চেষ্টা কৰা যেন লাগে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সোণোৱালৰ গুৰুত্ব আৰু মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক যিখিনি তেওঁলোকে আগুৱাই দিছে সেইফালৰ পৰা বিজেপিও এটা কৌশলী স্থিতি লোৱা বুলি আমি ভাবো কিন্তু যেটো মূল সমস্যা আপুনি যিকেইটা কথা কৈ গ'ল এতিয়া যে আমাৰ বিদেশী সমস্যা যোৱা 40 বছৰ ধৰি আমি একেখিনি কথাই শুনি আহিছো একেখিনি নাটকেই হৈ আহিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আপোনালোকৰ দিনতো একেই বিজেপিয়ে 5 মাহত 6 মাহত কৰিম বুলি কৈছিলে 60 মাহ বিচাৰিছিল এতিয়া আমি দেখিছো বিগ ডেমৰ ইস্যুটো আগতে চৰকাৰত নাথাকোতে যি স্থিতি চৰকাৰলৈ অহাৰ পিছত বেলেগ স্থিতি মুঠৰ ওপৰত আমি যদি চাওঁ গোটেই সামগ্ৰিকভাৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিকেইটা জ্বলন্ত সমস্যা কেতিয়া সমাধান হ'ব বুলি ভাবে নে সমাধান নহবই এটো অকল ৰাজনৈতিক ইস্যু হৈ থাকিব এতিয়া নিৰ্বাচন আহিছে কাৰণে 6 জনগোষ্ঠীৰ আকৌ বিধানসভাত আপোনালোকৰ সেই প্ৰস্তাৱটোৰ পুনৰীক্ষণ কৰাৰ কথা কোৱা হৈছে তাৰ মানে কি নিৰ্বাচন আহিব প্ৰত্যেকটো ৰাজনৈতিক দলেই এটা ললিপপ দিব তাৰ পিছত আমি বন্দী হ'ম মোদীৰ কথাত আমি মুহ গ'লো কংগ্ৰেছৰ কথাটো এটা সময়ত মানুহ হয়তো তেনেকে মোহিত হৈছিল এটো নিষ্ঠুৰ সত্য নহয়নে আমাৰ কাৰণে অসমৰ কাৰণে ধন্যবাদ নিতুমণি দা আপুনি প্ৰথমে মোক ইমান প্ৰশংসা কৰিলে আমি ক'ব লাগিব যে আমি অসমীয়া সমাজ হিচাপে অসমৰ পৰা যিকোনো ব্যক্তি অসমৰ বাহিৰত গৈ যদি কিছু সফলতা লাভ কৰে আমি সমাজ হিচাপে তেখেতৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰোঁ মৰম আগবঢ়াওঁ লগতে আমি আশীৰ্বাদো প্ৰদান কৰোঁ আৰু সেই কাৰণে ময়ো যেতিয়া আমাৰ অসমৰ পৰা কোনোবা শিল্পী বম্বেত গৈ সফলতা লাভ কৰে মই গৌৰৱ অনুভৱ কৰোঁ যেতিয়া আমাৰ অসমৰ পৰা এলভেছ হাজৰিকা তেখেতে যেতিয়া ইণ্টাৰনেশ্যনেল ৰেকৰ্ড ছেট কৰে মই গৌৰৱ অনুভৱ কৰোঁ যেতিয়া আপোনালোকৰ সতীৰ্থ সাংবাদিকসকল ইয়াত আহি তেওঁলোকে বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মিডিয়া তেওঁলোকে যোগ দিয়ে আমি গৌৰৱ অনুভৱ কৰোঁ তো আমি বিচাৰোঁ যে অসমৰ পৰা বিভিন্ন স্তৰৰ মানুহ বিভিন্ন জগতত গৈ সফলতা লাভ কৰে আৰু সেইকাৰণে আজিৰ তাৰিখত আপোনালোকে যিখিনি বিষয় ক'লে তাৰ মূল দায়িত্ব ৰাইজে ল'ব লাগিব মানুহবোৰ সজাগ হ'ব লাগিব বিভিন্ন ৰাজনৈতিক দল ৰাজনৈতিক কৌশলেৰে নিজৰ কিছু কথাবোৰ কৈ মানুহক আৱেগিক কৰিবলৈ চেষ্টা কৰিবই আপোনালোকৰ কোৱা দৰে ৰাজনৈতিক দলবোৰ নিৰ্বাচন কাষ চাপিলে কিছু প্ৰতিশ্ৰুতি দিবলৈ চেষ্টা কৰিব আগৰ নিজৰ ৰেকৰ্ডবোৰ মানুহে যে পাহৰি যায় তাৰ ওপৰত কোনো প্ৰশ্ন নোসোধে সেইখিনি চেষ্টা কৰিব কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল যে সমাজ সজাগ আৰু সচেতন হ'ব লাগিব কিন্তু আজি যেতিয়া মই বিভিন্ন ঠাইত যাওঁ সমাজ সজাগ আৰু সচেতন দেখা নাপাওঁ অসমৰ গাঁৱৰ ভিতৰত সোমালে মোক দুখ লাগে অসমৰ গাঁৱৰ ভিতৰত আজি ল'ৰা ছোৱালীবোৰ নিবনুৱা উদ্যোগ একো নাই ঠিকাদাৰবোৰ বহি আছে মহিলাৰখিনি আজি মাত্ৰ অৰুণোদয় পায় আজি ঘৰতে আছে কোনো ধৰণৰ উৎপাদন নাই কোনো ধৰণৰ উদ্যোগ নাই কোনো ধৰণৰ এক্সপৰ্ট নাই কোনো ধৰণৰ থলুৱা সংস্থাপন নাই আৰু সেইকাৰণে আজি দেখিছে আজি লিডো মাৰ্গ্ৰিটা লৈ যাব গোটেই জংগলবোৰ তাত কাটি পেলাই আজি তাত গ্লোবাল ৱাৰ্মিং হৈছে কাৰ্বি আংলং ডিমা হাছাওলৈ যাব চাৰিওফালে চিণ্ডিকেট আজি এয়া হ'ল আজি অসমৰ গ্ৰাম্য অঞ্চলৰ অৱস্থা চিণ্ডিকেট ড্ৰাগছ মদৰ দোকান আৰু মানুহবোৰ কিছু
চৰকাৰী সুবিধা পাই ঘৰতে বহি আছে কিন্তু নিজৰ উপাৰ্জন বঢ়াবলৈ চৰকাৰৰ ফালৰ পৰা কোনো সুবিধা বিচৰা নাই তো সেইকাৰণে মূল কথাটো মই বিচাৰোঁ যে কংগ্ৰেছ হওক বিজেপি হওক ৰাইজ সজাগ হওক আৰু সেইকাৰণে মোৰ নৱ প্ৰজন্মৰ ওপৰত যথেষ্ট মই নিৰ্ভৰ কৰোঁ যে তেওঁলোকে আগবাঢ়ি যাব যে তেওঁলোকে এটা সিদ্ধান্ত ল'ব তেওঁলোকে মূল্যাংকন কৰিব আমাৰ কাম যদি বেয়া কিন্তু বিজেপি চৰকাৰৰ যদি কাম বেয়া হ'লে তেতিয়া ৰাইজ মনে মনে থাকিলে নহ'ব ইতিহাসত কংগ্ৰেছে কি কৰিলে নকৰিলে নহ'ব ভৱিষ্যত আজিৰ তাৰিখত কংগ্ৰেছৰ কোন দিশে লৈছে বিজেপিয়ে কোন দিশে গৈছে গোটেইখিনি অধ্যয়ন কৰি নৱপ্ৰজন্ম আৰু সকলোৱে আমাৰ মানুহবোৰ সতৰ্ক হৈ সজাগ হৈ অসমীয়া সমাজৰ দায়িত্ব ল'ব সেয়াই মই বিচাৰোঁ এইমাত্ৰ আপুনি যিকেইটা কথা কৈছে আপুনি ধৰক এতিয়া APCCৰ সভাপতি হয়তো আপুনি চাগে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ'ব আগন্তুক নিৰ্বাচনত যিখিনি কাম সৰ্বানন্দ সোণোৱালে কৰিব নোৱাৰিলে যিখিনি কাম হিমন্ত বিশ্ব শৰ্মাই কৰিব পৰা নাই আপুনি বিজেপিৰ বেয়াখিনিক বাদ দিয়ক কিন্তু কংগ্ৰেছ হিচাপে এই যিকেইটা কথা এতিয়া আপুনি কৈছে গাঁৱৰ পৰিৱেশৰ পৰা যুৱক যুৱতীৰ পৰা মহিলাৰ পৰা উদ্যোগলৈকে যিখিনি কথা আপুনি কৈছে আপোনালোকৰ নিজৰ বা আপোনাৰ নিজৰ তেনেকুৱা ভিছন আৰু মিছন কি আছে যে এইখিনিৰ পৰা আপুনি অসমৰ জনসাধাৰণক আপুনি ওপৰলৈ নিব ৰাজ্যখনক আপুনি উন্নতিৰ জখলাত সঁচাকৈ প্ৰগতিৰ পথত আগুৱাই নিব অৰ্থনৈতিক এজেণ্ডাটো কি আৰু আপোনাৰ সামগ্ৰিক পৰিকল্পনাটো কি যিটো বিজেপিয়ে পৰা নাই আপুনি পাৰিব আপুনি মোৰ চিনাকি এই কথাত কওঁতে কংগ্ৰেছৰ সভাপতি হিচাপে দিলে কিন্তু মোৰ এই ক্ষেত্ৰত আপোনাৰ প্ৰশ্ন উত্তৰ দিওঁতে মোৰ দ্বিতীয় পৰিচয়টো খুব মোক সহায় কৰে এয়া হ'ল মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ আৰু প্ৰয়াত তৰুণ গগৈদেৱে যিদৰে গ্ৰাম্য উন্নতিৰ ওপৰত চিকিৎসাৰ ওপৰত শিক্ষাৰ ওপৰত সমাজৰ মাজত এটা ভাল সুস্থ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত যি আগভাগ ল'লে তেখেতৰ পুত্ৰ হিচাপে তেখেতৰ লগত কিছু সময় তেখেতৰ শিষ্য হিচাপে বহুতখিনি কথা জানিব পাৰিলোঁ শিকিব পাৰিলোঁ আৰু আজি আধুনিক যুগত সেই একেই চিন্তাৰে আমি প্ৰয়াত তৰুণ গগৈদেৱে কেনেদৰে হেপিনেছ ওপৰত কোৱালিটি হেল্থ ওপৰত কোৱালিটি এডুকেশ্যন ওপৰত কোৱালিটি ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ওপৰত কোৱালিটি লাইব্ৰেৰীৰ ওপৰত কোৱালিটি প্লেগ্ৰাউণ্ড ওপৰত জোৰ দিছিল সেয়া হ'ব আমাৰ আগন্তুক দিনৰ চিন্তাধাৰা আমাৰ কাৰণে আমাৰ শিক্ষকসকল শত্ৰু নহয় আমাৰ কাৰণে আমাৰ চৰকাৰী ডাঙৰ অফিচাৰ আমাক গালি পাৰা আমাৰ চাকৰ নহয় আজিৰ তাৰিখত পৰিস্থিতি বেলেগ শিক্ষকসকলক অপমানিত কৰা যায় চৰকাৰৰ ডাঙৰ অফিচাৰসকলক অপমানিত কৰা যায় ডাঙৰ ঠিকাদাৰক যদি তেওঁলোকে আকৌ সেই বিশেষ পৰিয়ালটো যদি টেক্স নিদিয়ে তেওঁলোকক কাম কৰিবলৈ সুবিধাটো নিদিয়ে সাংবাদিকসকলক যিধৰণে আজি আপোনালোকৰ চেনেলে এটা বলিষ্ঠ কণ্ঠৰে আগবাঢ়ি গৈছে সকলোৱে পাৰা নাই কিন্তু সেই পৰিস্থিতিটো আগতে আছিলে তো চিম্পল যদি আনচাৰ মই ক'বলৈ বিচাৰোঁ যে প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰৰ দৰে তেখেতৰ যিখিনি কথা মই বুজিলোঁ সেইখিনিয়ে কথা ওপৰত আমি জোৰ দিম আজিৰ তাৰিখত কোৱান্টিটি আছে মেডিকেল কলেজ বনাইছে কিন্তু আজি মই বিটিআৰত গৈ আহিছোঁ কোকৰাঝাৰ যাওক ওদালগুৰি যাওক টাংলা যাওক কোনো চিভিল হস্পিটেলত ডক্টৰ নাপায় আৰু হস্পিটেলৰ ভিতৰত যদি গুৱাহাটী মেডিকেল কলেজৰ হস্পিটেলৰ যদি অৱস্থা চাওঁ আমি নিজে দেখিলোঁ যে কেনেদৰে নাৰ্ছৰ অভাৱৰ বাবে শিশুসকলৰ মৃত্যু হ'ল তো সেইকাৰণে আজিৰ তাৰিখত আমাক কোৱালিটি অফ হেল্থ কেয়াৰ কোৱালিটি অফ এডুকেশ্যন কোৱালিটি অফ পাব্লিক ছাৰ্ভিচ ওপৰত জোৰ দিব লাগে আৰু এইখিনিয়ে কথা আমি চেষ্টা কৰিম আৰু অলপ মই আৰু এটা পৰিচয় আমাৰ দলৰ সতীৰ্থসকলক যদি আপোনালোকে কাণে কাণে মনে মনে তেখেতক সোধে তেওঁলোকে ক'ব যে মই কেতিয়াবা বহুত ষ্ট্ৰিক্ট খুব মানে ডিচিপ্লিন খুব মানে টাইটলি নিজৰ দলটোক আজি অলপ আমি চলাবলৈ চেষ্টা কৰিছোঁ সেই একে ষ্ট্ৰিক্ট ডিচিপ্লিন আমি পাৰফৰ্মেঞ্চ বেছড এটা চৰকাৰ গঠন কৰা আমাৰ উদ্দেশ্য আছে এইখিনি কৰিবৰ কাৰণে আপোনাক এটা শক্তিশালী অৰ্থনৈতিক ভেটি লাগিব আপোনাৰ পিতৃ দেৱতা যেতিয়া শাসনৰ পৰা আঁতৰিছিল তেতিয়া ৰাজ্যখনত যিটো ঋণৰ বোজা 10,000 কোটি টকা আছিল আৰু হেতুক লৈ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে আপোনাৰ পিতৃ দেৱতাক আনকি বিধানসভাটো থকা খৰকা কৰিছিল সমালোচনাৰে আৰু সেইগৰাকী হিমন্ত বিশ্ব শৰ্মা আজি অসমৰ মুখ্যমন্ত্ৰী তেখেতৰ দিনত আজি 1,80,000 কোটি টকাৰ ঋণ মোটামুটি 10,000 কোটি টকাৰ ঋণ লোৱা তৰুণ গগৈ সমালোচনা কৰা মুখ্যমন্ত্ৰীয়ে এতিয়া কিন্তু প্ৰত্যেক মাহতেই ঋণ লৈ চৰকাৰ চলাই আছে হিতাধিকাৰী সৃষ্টি কৰিছে আনকি চৰকাৰী কৰ্মচাৰীক দৰমহা দিয়াৰ ক্ষেত্ৰতো সেই ঋণৰ টকা ব্যৱহাৰ কৰা বুলি আপোনালোকে অভিযোগ কৰি আহিছে
তেনেকুৱা এখন ঋণগ্ৰস্ত ৰাজ্যত আপুনি যিখিনি সপোন দেখিছে বা জনতাৰ যিখিনি আপুনি সঁহাৰি আশা কৰিছে, আপোনাৰ নিজৰ অৰ্থনৈতিক ভেটিটো এই ঋণগ্ৰস্ত ৰাজ্যখনক মুক্ত কৰি কোন দিশে আপুনি সেই শক্তিশালী ভেটি নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে? কেনেকৈ সম্ভৱ হ'ব? চাওক, এই অৰ্থনৈতিক ক্ষেত্ৰত যিদৰে 10 ছেপ্টেম্বৰ মুখ্যমন্ত্ৰী এটা ডাঙৰ ফ্লপ হ'ল, এই অৰ্থনৈতিক ক্ষেত্ৰতো ইমান গালি পাৰাৰ পিছতো আকৌ তেওঁহে ফ্লপ হ'ল। 10,000 কোটি টকা যদি এটা পাপ আছিল, আজিতো 1.5 লাখ কোটি টকাৰ ঋণ আজি হৈছে, আৰু এই ক্ষেত্ৰতো তেওঁ ফ্লপ। আজি তেখেতে কৈছিল যে ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যত অসমখন চাবলৈ বিচাৰে, কিন্তু যি 2টা বিভাগৰ তেওঁ আগতে মন্ত্ৰী আছিল, স্বাস্থ্য আৰু শিক্ষা, সেই 2টা বিভাগত আজি অসমখনৰ নাম ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ ভিতৰত নহয়, অন্তিম 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত আছে। তো সেইকাৰণে বাৰম্বাৰ যিগৰাকী বিভিন্ন আমাৰ দিল্লী মিডিয়াই ডাইনামিক CM, চাণক্য CM কৈ থাকে, মইতো না ডাইনামিজম দেখা পাওঁ, না মই চাণক্য নীতি দেখা পাওঁ। আজি তেওঁ মেঘালয়ত 2টাই লোকসভাৰ চিট NDA হাৰিলে, মণিপুৰত 2টা চিট হাৰিলে, যোৰহাটত য'ত তেওঁ 3 লাখ ভোটৰ ব্যৱধানত জিকা সপোন দেখিছিল, 1.5 লাখ ভোটত পিছ পৰি গ'ল। তো আজিৰ তাৰিখত তেখেতৰ ডাইনামিজম মই ইমান দেখা নাপাওঁ। কিন্তু আৰ্থিক সংকট আজিও নহয়, ইয়াৰ পূৰ্বেও আছিলে। 2001 চনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ অসমত আহিল, সেই সময়তো আৰ্থিক সংকট, সেই সময়তো চৰকাৰী কৰ্মচাৰীসকলক দৰমহা দিয়া অৱস্থা নাছিল, শিক্ষকসকলক দৰমহা দিয়া অৱস্থা নাছিল। কিন্তু সেই সময়ত আমি কেনেকৈ পাৰিলোঁ? আৰ্থিক অস্থিৰতাৰ পৰা অসমখনক এটা স্থিৰ সমাজলৈ, এটা স্থিৰ অৰ্থনৈতিক পৰিস্থিতিলৈ কেনেকৈ লৈ গ'লোঁ? সেই সময়তো প্ৰায়তঃ তৰুণ গগৈদেৱ নিজকে সৰ্বজ্ঞানী ভাবা নাছিল, বিভিন্ন এক্সপাৰ্ট ওপৰত নিৰ্ভৰ হ'ল, বিভিন্ন চৰকাৰী বিষয়াৰ ওপৰত নিৰ্ভৰ হ'ল। বাহিৰৰ পৰা আমাৰ অসমৰ মানুহবোৰ যি অৰ্থনীতিবিদ, তেখেতক মাতি আনি ৱৰ্ল্ড বেংক, এছিয়ান ডেভেলপমেণ্ট বেংক, বিভিন্ন লগত মাতি আনি তেওঁলোকে কথা আলোচনা কৰি এটা ৰোডমেপ তৈয়াৰ কৰিলে। যি সময়ত কেন্দ্ৰত বিজেপি চৰকাৰ, আমাৰ চৰকাৰ নাছিল, কেন্দ্ৰত বিজেপি চৰকাৰ, কিন্তু তথাপিও বাজপেয়ী চৰকাৰ থাকিলেও আমি খুব কৌশলেৰে তেওঁ অসমখনৰ পৰিস্থিতি স্থিৰ কৰিলে। সেইকাৰণে নেতৃত্বৰ ওপৰত যথেষ্ট নিৰ্ভৰ, অহংকাৰটো ত্যাগ কৰিব লাগিব, নিজকে সৰ্বজ্ঞানী ভাবি এনেধৰণৰ চিন্তাধাৰা অসমৰ সমস্যা আপোনালোকে সমাধান কৰিব নোৱাৰিব। অসমৰ ভিতৰত যথেষ্ট টেলেণ্ট, প্ৰতিবাদী আমাৰ মানুহসকল আছে, ভাল চিন্তা কৰা, ভাল অভিজ্ঞতা থকা মানুহবোৰ আছে, তেখেতৰ ওপৰত যাব লাগিব। কিন্তু আজি ৰাজ্যতে হওক কেন্দ্ৰতে হওক দেখা পাওঁ যে বিজেপি নতুন নেতৃত্ব যে আছে, বৰ্তমান নেতৃত্ব এক্সপাৰ্ট ওপৰত নিৰ্ভৰ কম কৰে। তেখেতৰ লগত যিসকল ঘনিষ্ঠ, বিশেষকৈ উদ্যোগপতিসকল, তেখেতৰ এজন দুজনৰ কথা শুনি তেওঁলোকে নীতিবোৰ লয়। আমাৰ কথা হ'ল যে অসমৰ সমাজৰ ভিতৰত বহুত আমাৰ প্ৰতিভা থকা অভিজ্ঞ ব্যক্তিসকল আছে, আৰু মই আমাৰ ৰাজনৈতিক বিৰোধী বিপৰীত কথা কমকৈ ভাল পাওঁ, কথা শুনি বেছি মই ভাল পাওঁ। তো আমাৰ সেইটোৱে চিন্তাধাৰা থাকিব যে অসমখনৰ পৰিস্থিতি যদি আমি ভাললৈ লৈ যাবলৈ বিচাৰোঁ, মাত্ৰ চৰকাৰ নহয়, সমগ্ৰ আমাৰ অসমৰ সমাজৰ একগোট হৈ আমি সেই দায়িত্বটো ল'ব লাগিব। আৰু যদি অসমৰ সমাজে আমি নিজৰ মনটো আমি চম্ভালি লওঁ আৰু কওঁ যে নহয় বহুত হ'ল, এতিয়া আমি মিলিজুলি অসমখন আমি ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যত লৈ যাবলৈ বিচাৰোঁ, আমি একত্ৰিত হ'লে কোনোৱে আমাক ৰখাব নোৱাৰে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই 5 বছৰত যি শ্ৰেষ্ঠ 5খন ৰাজ্যৰ অন্তৰ্ভুক্ত কৰাৰ সপোন দেখিছিল, আপোনাৰ মতে কি হিমন্ত বিশ্ব শৰ্মাই মানে সেই কামটো কেতিয়াও কৰিব নোৱাৰিবগৈ? না, তেওঁক আমাক ভুল ক'লে। তেওঁ সপোন আছিল, কৰৰপতি মুখ্যমন্ত্ৰী হোৱা সপোন আছিল, তাত তেওঁ সফল হৈ গ'ল। আমাক যেনেকৈ কয় হাতী এটা দাঁত দেখুওৱা এটা খোৱাটো, সেইটো কাম কৰিলে। আমাক দেখাই দিলে যে মাটি পট্টা দিম BTR যোৱাৰ নিৰ্বাচনত ক'লে, এতিয়া BTRত গৈ আহিলোঁ, মাটি পট্টা নাই কাৰো ওচৰত। 10 বছৰ তেওঁলোকৰ চৰকাৰ কেন্দ্ৰত, 10 বছৰ তেওঁলোকৰ চৰকাৰ ৰাজ্যত, তেওঁলোকে কেতিয়াবা BPFক ল'লে, তাৰপিছত BPFক চুৰি মাৰিলে, কেতিয়াবা UPPLক ল'লে, UPPLক চুৰি মাৰিলে। তো মাটি দিম সেইবোৰ কথাও ক'ত গ'ল? তো সেইকাৰ আকৌ ক'ব, কিন্তু হিচাপটো কিয় দিয়া নাই, কিয় দিব নোৱাৰিলে? কাৰ দায়িত্ব? কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, ৰাজ্য তেওঁলোকৰ চৰকাৰ, 6 schedule এৰিয়া তেওঁলোকৰ EM আছে, কাৰ দায়িত্ব? তো সেইকাৰণে মুখ্যমন্ত্ৰী এইখিনি কথা এতিয়া ৰাইজেও গম পাই গৈছে নিশ্চয় 10 ছেপ্টেম্বৰ পিছত, যে তেওঁলোকৰ কথাবোৰ যে বিশ্বাসযোগ্য, গ্ৰহণযোগ্য সম্পূৰ্ণ কথাবোৰ নহয়,
কিছুমান কথা এনেই ফুলজাৰি দৰে তেওঁ কৈ থাকে পিছত গৈ ফুস হৈ যায় আপুনি 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 10 ছেপ্টেম্বৰৰ কথাটো এতিয়ালৈকে দুবাৰ উলিয়ালে মই আপোনাক পিছৰ ফালে সুধিম বুলি ভাবিছোঁ 10 ছেপ্টেম্বৰ সেইকাৰণে কৈছো যেহেতু ময়ো বিচাৰি আছো যে SIT কিনো ওলাইছে SIT 2 দিন মোৰ পৰিবাৰ ওচৰতো আহিলে আমাৰ দিল্লী ঘৰত আহি কোনো নাজানে যে এইটো আপোনাৰ ব্ৰেকিং দিছো এতিয়া মই বাৰু ধন্যবাদ ধন্যবাদ হয় এইটো কোনো নাজানে SIT 2 দিন মোৰ দিল্লী বাসগৃহত আহি মোৰ পৰিবাৰ গৰাকীক বিভিন্ন গোটেই কথাখিনি সুধিলে তাৰ পিছ মোৰ ওচৰতো অহা নাই এটো মই কৈ দিছো দেই আপোনাৰ পৰিবাৰক সোধাৰ পিছত কিন্তু আপোনাক সোধা কথা আছিলে না 10 ছেপ্টেম্বৰ আগত সুধিব লাগিছিল হেতুকে কলো ৰিপৰ্ট দিয়া আগত সুধিব লাগিছিল যদি ইমান অভিযোগ তো মোৰ পৰা সুধিব লাগিছিল মই সময় নাপালো নহলে মই নিজে SIT অফিচত গৈ পালে হতেন যে নহক ময়ো কি কাহিনী ৰচনা কৰে ময়ো পঢ়িবলৈ বিচাৰো ময়ো জানিবলৈ বিচাৰো আৰু সেই কাৰণে মই কৈছো ইমান ৰহস্য ক'ব নালাগে আৰু প্ৰেছ কনফাৰেন্স ক'ব নালাগে এটা ৱেবছাইটত হে SIT ৰিপৰ্টটো আপলোড কৰি দিয়ক সকলোৱে পঢ়ি ল'ব আমি আৰু মুখ্যমন্ত্ৰী কথা আমি শুনিবলৈ বিচাৰ নাই একে হে ফাটা পুৰণি টেপৰ দৰে একেখিনি কথা কৈছে SIT ৰিপৰ্টটো ৱেবছাইটত আপলোড কৰি দিয়ক আমি অসমৰ ৰাইজে নিজে পঢ়ি ল'ব নিজে নিজৰ মনটো তেওঁলোকে যি সিদ্ধান্ত ল'ব লাগে মই স্বীকাৰ কৰিম মই আজি আপুনি সুযোগটো পাইছো কাৰণে সুধিছো এইমাত্ৰ যিকেইটা কথা আপুনি কৈছে যে আপোনাক এবাৰো জেৰা নকৰিলে আপোনাৰ পৰিবাৰক দুদিন জেৰা কৰিলে যেতিয়া তেখেতে 10 ছেপ্টেম্বৰৰ কথাটো খুব কৈছিল তেতিয়া আপুনি মৌন আছিল মোটামুটি আপুনি মৌন তেখেত খৰব আৰু এতিয়া যেতিয়া 10 ছেপ্টেম্বৰৰ ওচৰ পাইছিলহি বা এতিয়া 10 ছেপ্টেম্বৰ হৈ গ'ল এতিয়া আপুনি খৰব তেখেতক সুধিলে তেখেতৰ গাত বিচাই ডকাতি ডাকে এতিয়া মোটামুটি সেদিনাখনতো আপোনাৰ কথা সুধোতে আপোনাক এতিয়া যিজনে ভুল কৰিবলৈ গৈছে মই কিয় শুদ্ধ কৰো যেতিয়া নিজে এটা নিজৰ কাৰণে এটা ডাঙৰ জাল বনাই আছে য'ত দুটা ভৰি জাপ মাৰি তেওঁ পৰিব তো মই তেওঁক কিয় মই সহায় কৰো মইতো কৃতজ্ঞতাহে জ্ঞাপন কৰিছো নহয় আমি 10 ছেপ্টেম্বৰত এটা সামান্য এটা যোগদান কাৰ্যসূচী আমি চলালো য'ত আমাৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়া প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া প্ৰাক্তন বিধায়ক মানসিং ৰংপি ডাঙৰীয়া আৰু কিছু আমাৰ নৱপ্ৰজন্ম নগাঁও সচেতন নাগৰিক সমাজৰ সভাপতি বীৰেন্দ্ৰ বৰা ডাঙৰীয়া আমাক যোগদান কৰিলে তেওঁ যদি 10 ছেপ্টেম্বৰত ইমান উঠাই নিদিলেহেঁতেন আমাৰো প্ৰগ্ৰাম ইমান পাব্লিচিটি নাপালে মোৰো বিহু নাচ সকলে চাব নোৱাৰিলেহেঁতেন তো মইতো তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিছো তেওঁ এইবোৰ সব কৰাৰ কাৰণে হ'ব পাৰে দলৰ নেতৃত্বক মোক সভাপতি হোৱা দায়িত্বটোও দিলে আৰু হ'ব পাৰে এই 10 ছেপ্টেম্বৰ কৰাৰ কাৰণে সমগ্ৰ অসমৰ ৰাইজে মোৰ বিহু নাচটো চালে আৰু তেওঁলোকৰ স্থিতিটো কিন্তু আপোনাৰ বিহু নাচ চাইটো তেওঁ কৈছে যে তেওঁ কাষত থকা হলেতো আপোনাক গটা মাৰি বাহিৰ কৰি দিলোহেঁতেন বুলি কৈছে মই কৈছো তেখেতক এই মঞ্চত মাতি আনক তেওঁ যি ইচ্ছা যি গান তেওঁ ভাল পায় লগাই দিয়ক তেওঁ নাচক আমিও নাচক অলপ ফূৰ্তি কৰক ইমানো হৰব হ'বলৈ কিনো কথা আছে কোনবা গান গাইছে নাচিব পাৰে গান গাইতো আমাৰ অসমীয়া সংস্কৃতি বিহু মিচিং ৰাভা যদি আমি গীত কাৰ্বি গীতবোৰ আমি যদি ধৰি নাৰাখো নিজৰ পৰম্পৰা আমি ধৰি নাৰাখো আজি তেতিয়া আমি কেনেদৰে আমি অসমখন আগুৱাই লৈ যাম মই আৰু এটা কথা কওঁ এই সাংস্কৃতিক দিশত যেতিয়া আহিছে আজি মাজুলী ভাল এটা মাজুলী তেওঁলোকে দলং পৰি আছে কিন্তু এটা সময়ত মই ভাবো সম্পূৰ্ণ হ'ব কিন্তু মাজুলী আমাৰ সত্ৰৰ অৱস্থা আজি ভাল নহয় আৰ্থিক অৱস্থাবোৰ ভাল নহয় আজি মই বিভিন্ন আমাৰ সোশ্যাল মিডিয়াত আমাৰ টিমে গানবোৰ ওলায় তো মই কওঁ সদায় অসমীয়া গান লগাব নালাগে সদায় হিন্দী গান লগাব নালাগে কাৰ্বি গান লোৱা মিচিং গান লোৱা নেপালী গান লোৱা বঙালী গান লোৱা আমি নিজৰ অসমৰ ভিতৰত আমাৰ গোটেই আমাৰ যে এটা মিনি ইণ্ডিয়া আমি সেইটো দেখাব লাগিব বুজাব লাগিব আৰু গৌৰৱ অনুভৱ কৰিব লাগিব তো সেই কাৰণে আজিৰ তাৰিখত ইমান তেওঁ নাচন মানে কি নাচ ভাগ লৈ ইমান আপত্তি কৰিব নালাগে মই ভাবো অলপ ৰিলেক্স হ'ব লাগে মাজে মাজে নাই মই কথাটো ওলাইছে কাৰণে তাতে যোগ দি আপোনাক আৰু এটা কথা সুধো নাচৰ কথাই যে তেওঁ সেইটো কৈ আছে সেইটো নহয় আপোনাক কৈ আছে যে এজন ব্যক্তি 4জনীয়া পৰিয়াল 3জনেই বিদেশী তেওঁ লাজ নালাগে কথা ক'বলৈ এনেকুৱাকো আপোনাক আক্ৰমণ কৰিছে আপুনি ইয়াৰ আগতে কৈছে এই কথা তথাপি মই আপোনাক আজি সুধিছো তেওঁ পৰিয়ালত কোনোবা বিদেশী আছে নেকি নাজানো মই শুনা পাইছো দেই কিন্তু তেওঁ নিজৰ পৰিয়ালৰ ভিতৰতে কোনোবা বিদেশী আছে সেইটো কথা ক'ব লাগে
এতিয়া আমাৰে কিমান অসমৰ মানুহ ব্ৰিটিছৰ নাগৰিক হৈছে আমাৰে কিমান অসমৰ মানুহ আমেৰিকাত গৈ গুগল আৰু এপলত কাম কৰি আছে এতিয়া তাত গৈ নিজৰ ইণ্ডিয়ান পাছপৰ্ট ত্যাগ কৰিলে তেওঁ কম অসমীয়া হৈ গ'ল নেকি আমাৰে বিভিন্ন আজি আমাৰ অসমৰ ল'ৰা ছোৱালী কোনোবা বিদেশীক বিয়া কৰিছে আয়াৰলেণ্ডলৈ গৈছে তাত গৈছে এইবোৰ চব ব্যক্তিগত কথা আৰু আমাৰ একো আপত্তি নাই মোক আৰু এটা মোক কওঁ মোৰ বিয়া আগত মোৰ মায়ে মোক কৈছিলে যে তোমাৰ 2014 চনত নিৰ্বাচন আহি আছে বিদেশীৰ লগত বিয়া কৰিবলৈ গৈ আছা ৰাজনৈতিক চৰ্চা হ'ব নিৰ্বাচনৰ পিছত বিয়া কৰি ল'বা মায়ে মোক এইবোৰ চব কথা এতিয়া ৰাজহুৱা ক'বলৈ বেয়া পাব কিন্তু সেই সময়ত মই এইখিনি কথা কিয় কৈছোঁ মই বুজাম কিন্তু মই ক'লোঁ কি নহয় এইবোৰ চব কথা কৰি ভাবি চিন্তা কৰি নিজৰ ব্যক্তিগত জীৱনত আমি প্ৰভাৱ পেলাব নোৱাৰিলোঁ তো 2013 চনত বিয়া কৰিলোঁ 14 চনৰ ফেব্ৰুৱাৰী মাহত এবাৰ পাকিস্তান গৈ আহিলোঁ আৰু তাৰপিছত এপ্ৰিল মে মাহত তেওঁক মই অসমত আমাৰ গাঁওবোৰ চাবলৈ মাতিলোঁ আৰু ৰাইজে এজন অসমীয়া যুৱকক বিদেশী বিয়া কৰা বেয়া পোৱাতকৈ তেওঁ যিদৰে একদম অসমীয়া একদম মেখেলা চাদৰ পিন্ধি শিকিলে দেই মেখেলা চাদৰ কেনেকৈ পিন্ধিব লাগে যেতিয়া শিকি আমাৰ মাজত আহিলে অসমৰ মানুহে যিদৰে আৱৰি ধৰিলে যিদৰে স্বাগতম জনালে সেয়া হ'ল আমাৰ অসমীয়া সমাজ আমাৰ অসমীয়া সমাজ উদাৰ আমাৰ অসমীয়া সমাজ ইমান মানে নেৰ' মাইণ্ডেড নহয় যেনেদৰে মুখ্যমন্ত্ৰী সজাবলৈ বিচাৰে মই ধন্যবাদ আপোনাৰ উত্তৰটোৰ কাৰণে তথাপি মই আপোনাক এটা কথা কওঁ যে আপুনি ক'লে যে এবাৰ গৈছিল পাকিস্তানলৈ এইমাত্ৰ ক'লে আৰু বিজেপিৰ ফালৰ পৰা কৈ থকা ক'লো 2014 চন দেই আপুনি সাংসদ হোৱাৰ আগতেই আজি 2025 চন কিন্তু বিজেপিৰ ফালৰ পৰা কৈ থকা হৈছিল যে আপুনি 15 বাৰ মান গৈছিল আৰু আনকি মুখ্যমন্ত্ৰী কৈছিল যে ISI প্ৰশিক্ষণৰ লগত লিংক আছিল সেইকাৰণে বিচাৰো SIT ৰিপৰ্ট আপলোড কৰক ময়ো জানিবলৈ বিচাৰো কোন গ'ল মুখ্যমন্ত্ৰী কেতিয়াবা বডি ডাবল দেখা পায় ময়ো জানিবলৈ বিচাৰো কোনোবা মোৰ বডি ডাবল ওলাইছে নেকি মইতো সাৱধান হ'ব লাগিব মইতো গ'লো এবাৰ হ'ব পাৰে মোৰ বডি ডাবল 14 বাৰ গ'ল কোনজন ময়ো ধৰিবলৈ বিচাৰো কি আধাৰ নম্বৰ কি পাছপৰ্ট নম্বৰ লৈ গ'ল ময়ো ধৰিবলৈ বিচাৰো মোৰ সুৰক্ষাৰ কাৰণে মই বিচাৰো কোনজন গ'ল মই SIT ৰিপৰ্ট ফাইল কৰক মই সেই বডি ডাবল ওপৰত মই কেছ দিম মই দৰ্শকক এৰি দিম এতিয়া আপোনাক কিছু তেওঁলোকে প্ৰশ্ন কৰিব কোনোবাই আমাৰ মৃণাল তালুকদাৰ আছে মোৰ শেষৰ ফাললৈ আহিছোঁ 26ত আপুনি কৈ আছে যে যুঁজ এখন হ'ব আৰু আমি যদি চাওঁ তেনেহ'লে এই মাত্ৰ আপুনি কোৱা কথাটো যে আপোনাৰ বিৰুদ্ধে হয়তো বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ যিটো স্থিতি যুঁজটো আপুনি আৰু তেখেত এই দুজনৰ মাজতেই হ'ব গতিকে আপোনাৰ বিৰুদ্ধে ক'বলৈ বৰ বিশেষ হয়তো একো নাই আজিৰ দিনত কিন্তু তেখেতৰ বিৰুদ্ধে আপুনি বিভিন্ন অভিযোগ উত্থাপন কৰি আছে তেখেতৰ পৰিয়ালৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পৰা আৰম্ভ কৰি তেখেতৰ ব্যক্তিগত কিছু কথা বতৰালৈকে আপুনি কৈ আছে চাওক অভিযোগ তেওঁৰ ওচৰতো যথেষ্ট আছে বা সময় তেখেতৰ ওচৰতো যথেষ্ট সুবিধাখিনি আছে মোৰ প্ৰয়াত পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী মোৰ সাংসদ হৈ যোৱা 10 বছৰ হ'ল তেখেতৰ ওচৰতো মোৰ ফাইলৰ পৰা মোৰ ইতিহাসৰ পৰা প্ৰয়াত মুখ্যমন্ত্ৰীৰ ৰেকৰ্ডৰ পৰা যথেষ্টখিনি সুবিধা আছে কিছু অভিযোগ ওলাবলৈ কিন্তু দেখা পালে যে নহয় মই যিখিনি কথা যোৱা লোকসভাত ক'লো নিৰ্বাচন সময়ত যে মোৰ প্ৰয়াত পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী মোৰ নামত কোম্পানী খোলা নাই মোৰ বাৰ নামত চেনেল খোলা নাই মোৰ মাৰ নামত বাগান কিনা নাই মোৰ কোনোবা ককাইদেউৰ নামত ৰিজৰ্ট খোলা নাই সেইখিনি কথা সঁচা প্ৰমাণ হোৱাৰ কাৰণেহে ফ্ৰাষ্ট্ৰেশ্যনত এই পাকিস্তান কিবা চিগ্ৰেট চিনেমা ওলাবলৈ বাধ্য হ'ল তো সেইকাৰণে সুবিধা তেখেতৰ ওচৰতো আছে এতিয়া আমি তেখেতক সুবিধা দিয়া নাই এইটো আমাৰতো ভুল নহয় আমি যিহেতু মূল কাৰণটোৱে হ'ল যে প্ৰায়ত তৰুণ গগৈদেৱে হওক বা মই হওক আমি আমাৰ দুয়োজনৰ মাজত এটা কথা মানে সেম কমন যে ৰাজনীতি ৰাইজক সেৱা কৰা অসমখন অসমৰ ইতিহাস য'ত বহুত ঘাত প্ৰতিঘাত হিংসা হৈছে অসমখন সমাজক আগুৱাই লৈ যোৱা অসমীয়া সমাজ বহুত মেধাৱী যুৱক যুৱতী এণ্টাৰপ্ৰেনাৰ্ছ ফেশ্বন ডিজাইনাৰ্ছ ছিংগাৰ্ছ মিউজিচিয়ানছ স্পৰ্টছ পাৰ্চন আছে চৰকাৰ বনোৱা পিছত তেখেতক এটা প্লেটফৰ্ম দিয়া এয়া হ'ল আমাৰ আদৰ্শ আৰু সেইকাৰণে এইখিনিয়ে কাম আমি কৰিবলৈ আহিছোঁ হ'ব পাৰে তেখেতৰ দৰে ব্যক্তিগত স্বাৰ্থ লৈ আমি ৰাজনীতিত ভৰি দিয়া মোৰ শেষ প্ৰশ্নটো এতিয়া
যে আপুনিয়ে হওক কংগ্ৰেছ দলেই হওক এটা বিষয় ওলালে আপোনালোক খলঠেকত পৰা যেন লাগে বাংলাদেশী উচ্ছেদ মিয়া এই প্ৰসংগগীতাক এতিয়া বিজেপিয়ে যেন ঢাল হিচাপে লৈ এইবাৰৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ গৈ আছে তেনেকুৱা এটা উমান পোৱা গৈছে শেহতীয়াকৈ আমি দেখিলোঁ আপুনি না শক্তিশালীভাৱে বিৰোধিতা কৰিছে না শক্তিশালীভাৱে সমৰ্থন কৰিছে আপুনি এটা কৌশলী স্থিতি লোৱা যেন লাগিল শেহতীয়াকৈ উচ্ছেদৰ সন্দৰ্ভত বা মিয়াৰ ইছ্যুটো যেতিয়া খাৰা কৰিছে কংগ্ৰেছ ক'ৰবাত বাৰু সেই ক্ষেত্ৰত খলঠেকত পৰে নেকি বা আপোনাৰ ক'ৰবাত অসুবিধা হয় নেকি যিহেতু কংগ্ৰেছ এতিয়া মুছলমানৰ ৰাজনৈতিক দল বুলি বিজেপিয়ে মোটামুটি প্ৰতিষ্ঠা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে আৰু বহু ক্ষেত্ৰত তেওঁলোক চাগে সফলো হৈছে শেষত কি ক'ব আপুনি অসমৰ স্থিতি আৰু আমাৰ কংগ্ৰেছ দলৰ স্থিতি একেই প্ৰায়তঃ তৰুণ গগৈদেৱ কংগ্ৰেছ চৰকাৰ দিনতে NRC প্ৰক্ৰিয়া আৰম্ভ কৰিছিল NRC কিয় কৰিছিল কি যদি অবৈধভাৱে বাংলাদেশী ক'ৰবাত আছে ধৰা পৰিব আমি তেখেতক ইয়াৰ পৰা বিদায় দিব পাৰিম কিন্তু NRC অধুৰা কোনে ৰাখিলে শুদ্ধ NRC কিয় দিব পৰা নাই আজি 10 বছৰ তেওঁলোকৰ হৈ গ'ল কিয় তেওঁলোকে শুদ্ধ NRC দিব পৰা নাই অসমৰ ৰাইজক বৰ্ডাৰ ফেন্সিং আটাইতকৈ বৰ্ডাৰ ফেন্সিং ওপৰত প্ৰায়তঃ তৰুণ গগৈদেৱে জোৰ দিছিল ৰিভাৰাইন পেট্ৰলিং ওপৰত জোৰ দিছিল এটা সময়ত প্ৰায়তঃ বাজপেয়ী দেৱে টেম্পৰেৰী ৱৰ্ক পাৰমিটৰ চিন্তা কৰিছিল কংগ্ৰেছ দলে ঘোৰ বিৰোধিতা কৰিছিল তো কংগ্ৰেছ দলৰ এই সম্পৰ্কত স্থিতি স্পষ্ট এজনো বাংলাদেশী অবৈধভাৱে ভাৰতৰ ভিতৰত সোমাব নালাগে অসমৰ ভিতৰত বসবাস কৰিব নালাগে কিন্তু আজিও আমি ডক্টৰ ভূপেন হাজৰিকা আজি শতবাৰ্ষিকী আমি উদযাপন কৰিছোঁ আজি সমাজৰ মাজত আমাৰ বৰ অসমৰ সমাজটো আমি মৰমৰ থাকিবলৈ বিচাৰোঁ বাংলাদেশী নামত কোনোবা এটা বিশেষ জাতি অন্যায় কৰিব অপমানিত কৰিব কংগ্ৰেছ দল মনে মনে বহি নাথাকে এইটো স্থিতি আগতেও আছিলে আগতেও আমি ইতিহাসত গ'লে আন্দোলনৰ সময়ত হুত বিপৰীত গৈছিলোঁ যেহেতু সেই সময়ত এটা কোনো জাতি জনগোষ্ঠীৰ লগত আমি অন্যায় হোৱাটো নিবিচাৰোঁ যেহেতু আমি সংবিধানক বিশ্বাস কৰোঁ সংবিধানৰ ভিতৰত প্ৰত্যেক ভাৰতীয় নাগৰিকৰ সমান অধিকাৰ সংবিধানৰ উল্লেখিত যে আমাৰ মাজত এটা ফ্ৰেটাৰ্নিটি এটা ভাল এটা পৰিস্থিতি এটা সমন্বয় এটা পৰিস্থিতি থাকিবলৈ বিচাৰে সেইকাৰণে আমি সদায় সমন্বয় হোৱাটো বিচাৰোঁ আৰু সেইকাৰণে বাংলাদেশী নামত এটা বিশেষ জনগোষ্ঠীক অপমানিত কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ ইভিকশ্যন যেতিয়া চৰকাৰী পদক্ষেপ হিচাপে কৰা যায় চৰকাৰী নীতি নিয়ম চৰকাৰী পলিচি অনুকৰণ কৰি যেতিয়া কৰা যায় তেতিয়া আমাৰ দিনতো ইভিকশ্যন হৈছে কিন্তু যেতিয়া নিৰ্বাচন কাষ চাপিছে মাত্ৰ অপটিক্স কাৰণে ইভিকশ্যন কৰিছে সেইটো ইভিকশ্যন নহয় সেইটো পলিটিক্স আৰু এনেধৰণৰ পলিটিক্স আমি সমৰ্থন ধন্যবাদ গৌৰৱ গগৈ এইখিনি আপুনি বক্তব্য ৰখাৰ কাৰণে মই খুব এটা বা দুটা প্ৰশ্ন ল'ম আমিনান তালুকদাৰে ধন্যবাদ মিষ্টাৰ গগৈ আৰু আপোনাৰ কথাটো দেখিছোঁ বহুত উৎসাহ মানুহৰ মাজত কুৱেশ্যন ল'বৰ কাৰণে and I'm sure you have set the headlines for next couple of weeks this time. First question, if I can see in the screen, is Siddharth. Siddharth, just raise your hand wherever you are. Can I see that hand somewhere? Yes, thanks, Siddharth. The question is, no, not all, this one. The Chief Minister of Assam has put the questions that he has agents in the Congress. How will the new APCC president counter this? চাওক তেওঁ এইখিনি নতুন কথা নহয়তো আপোনালোকে যদি মুখ্যমন্ত্ৰীৰ কথাবোৰ শুনে একেখিনি কথা যোৱা 10 বছৰৰ পৰা কৈ আছে ইনফেক্ট মোৰ লোকসভা সময়তো কৈছিল যে গৌৰৱ গগৈ গাড়ীত কোন বহে সব খবৰ আমি পাই থাকোঁ যদি মোৰ গাড়ীৰ ভিতৰৰ পৰা সব খবৰ পাই থাকে তেতিয়া যোৰহাট লোকসভা ইলেকশ্যন 1.5 লাখ ভোটত কেনেকৈ হাৰিলে এইবোৰ সব কথা কৈ থাকক আমি জিকি থাকিম আমি ৰাইজৰ ওচৰত যাম ৰাইজৰ বিষয়ে লৈ আমি নতুন চিন্তা আমি কৰি যামগৈ শিক্ষা চিকিৎসা উদ্যোগ গৰখনীয়া বিভিন্ন আমাৰ সাংস্কৃতিক দিশত আমি নিজৰ পৰম্পৰা কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ কাৰ্বি আংলং বড়ো ৰাভা মিচিং আৰু আমাৰ সোণোৱাল কছাৰী কোচ ৰাজবংশী তেওঁলোকৰ অধিকাৰ আমি কেনেকৈ তেওঁলোকক দিব পাৰোঁ এয়া হ'ব আমাৰ লোকৰ চিন্তা যদি কিছুমান বিজেপিৰ মুখী কিছুমান মানুহ আছে তেওঁলোকৰ মনটো লাহে লাহে আমি সেই ভাৱটো আমি মোহাৰি দিম ইমান চিন্তা কৰিব লাগে নাই Priyanus Bordoloi, can you raise your hand? Thanks. The question is,
In a time when many young people see politics as a distant or disillusioning, what do you believe can reignite their interest, not just as voters, but as active participants shaping Assam's future? Good question. No, excellent question, given what is happening across the world, where we are seeing young people out on the streets protesting. We saw that, ka andolon homoyto ami dekha palu, je kenedore Okhomot deka somaj ulai ahil. Aru ek khetrot yar daitto ami lobo lagibo. Ek khetrot Minalda apunar dore legacy media aru amar dore rajniti bid eke poristitit asu. Jodi ami raizor kotha nohunu, jodi ami genuine, authentic ami information ba political leadership nedekhau, raiz TV sabolo bad dibo ar raize rajnitik dolor upor bissak koratu bad dibo. To uttor amar duita media hok ba politics hok, ami atap kisu ivory tower bitor asu, kisu অহংকাৰ আমাৰ মাজত সোমাই গৈছে। আজি তাৰিখত বহুত পৰিৱৰ্তন হল, অহংকাৰটো ত্যাগ কৰি পুনৰবাৰ আমি জনসাধাৰণক আমাৰ ওপৰত ৰাখিব লাগে। জনসাধাৰণ আমাৰ তলত নহয়, জনসাধাৰণ আমাৰ ওপৰত ৰাখি তেখেতৰ কথা যদি আমি বুজিবলৈ চেষ্টা কৰোঁ, তেখেতে যথেষ্ট আমাক ইংগিত দি আছে, ইনফৰমেশ্যন দি আছে, সিগনেল দি আছে, কি বিচাৰে, কি হোৱাটো বিচাৰে। আৰু যদি সেই সিগনেল লোৱাটোৱে হ'ল আমাৰ দায়িত্ব। সিগনেল যদি মিছ কৰি দিওঁ, মিডিয়াৰ ক্ষতি হ'ব, আমাৰো ক্ষতি হ'ব। সেইকাৰণে আমাৰ ওপৰত এই নিৰ্ভৰ যে আমি কিমান ৰাইজৰ কথা শুনিবলৈ, তেনে ৰাইজক আমি যুৱকসকলক বিশেষকৈ এই প্লেটফৰ্ম আমি দিবলৈ চেষ্টা কৰোঁ। যদি নিজৰ দলৰ মাজত, নিজৰ ভাই বান্ধৱীৰ মাজত যদি আমি আবদ্ধ হৈ থাকোঁ, তেতিয়া ষ্ট্ৰীট ৰাস্তাৰ পৰা যি ছিগনেল আহিব লাগে, আমি সেই ছিগনেলটো নাপামগৈ আৰু শেষত ক্ষতি আমাৰে হ'ব। Rekinur Ahmed, can you raise your hand somewhere? Where are you? Rekinur Ahmed. Okay, thank you. Behind Jimmy. অসমীয়াতে খুদিছে, আজি বাৰে বাৰে অসম চুক্তিৰ কথা কৈ থকা হৈছে, কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰত বহুবাৰ কংগ্ৰেছ চৰকাৰ গঠন কৰিলে, কিন্তু আজি পৰ্যন্ত অসম চুক্তিৰ এটা দফাও ৰূপায়িত নহ'ল। 2026 চনৰ যদি কংগ্ৰেছ চৰকাৰ গঠন কৰে, তেন্তে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ হ'বনে? আমি কেনেকৈ বিশ্বাস কৰিম কংগ্ৰেছক? বিফৰ আই গিভ ইট টু গৌৰৱ, প্ৰবলি এটা তোমাৰ ফ্ৰেমিঙত এটা অলপ অসুবিধা হৈছে, এটাও দফা ইমপ্লিমেণ্ট নাই কৰা বুলি ক'লে হয়তো শুদ্ধ নহ'ব। তো কেইটামান হোৱা নাই। গৌৰৱ গগৈ, আজি অসম চুক্তিৰ যে মূল আত্মা, সেই মূল আত্মাটোৱে এই কা আইনে নাইকিয়া কৰি পেলাইছে, শেষ কৰি পেলাইছে। যে মূল আত্মা, আজি সকলোৱে 6 নং দফা কথা কৈ থাকে, কিন্তু অসম চুক্তিৰ যে মূল আত্মা 1971 সেই কাট অফ হিয়াৰত উল্লেখিত আছে। যি কথাটো আজি কাই একদম মোহাৰি দিছে, নাইকিয়া কৰি দিছে, শেষ কৰি দিছে। তো ৰাজ্য চৰকাৰৰ আমাৰ প্ৰথম স্থিতি হ'ব যে এই কা আইনৰ আমি বিৰোধিতা কৰিম। তাৰ কাৰণটো হ'ল যে কা আইন আমাৰ বঙালী সমাজৰ সমস্যাও সমাধান নকৰে। আমাৰ বঙালী মানুহবোৰ যে অসমৰ ভিতৰত যোৱা 40 বছৰ, 50 বছৰ, 100 বছৰ ওপৰত আছে, আজি তেখেতক বৰ্তমান বিজেপি চৰকাৰে কি কৈছে যে আপোনালোকৰ সমস্যা সমাধান কৰিবলৈ আপোনালোকে নিজকে বিদেশী প্ৰমাণ দিয়ক, নিজকে বাংলাদেশী চাৰ্টিফিকেট দিয়ক। কিয়? বঙালী মানুহৰ পৰা ভোট ল'লে, এতিয়া তেওঁলোকক বাংলাদেশী সজাবলৈ এইখন চৰকাৰে বিচাৰিছে। দ্বিতীয়টো, আমাৰ কা বিৰোধী আমি স্থিতিটো ল'মেই। কা ৰাজনৈতিকভাৱে যিসকলক টাৰ্গেট কৰিছে বঙালী সমাজক, তেখেতৰ ওচৰত তেখেতৰ বাস্তৱিক সমস্যা কেনেদৰে আমি সমাধান কৰিব পাৰোঁ আমি চিন্তা কৰিম। লগতে এনআৰচিও আমাৰ অসম চুক্তিৰ পৰা ওলোৱা এটা অস্ত্ৰ, যি অস্ত্ৰ আজি অধুৰা হৈছে। এনআৰচিটো শুদ্ধ হোৱাটো আমি বিচাৰি থাকিম। আৰু অসম চুক্তি আমাৰ সংবিধানৰ দৰে, যিদৰে আজিও আমি সংবিধানৰ প্ৰতি দায়বদ্ধ হৈ আমি নিজকে মূল্যাংকন কৰিব লাগিব, অধ্যয়ন কৰিব লাগিব যে আমি সংবিধান অনুসৰি কামবোৰ কৰি আছোঁ নে নাই। একেৰাহে অসম চুক্তি এটা লিভিং ডকুমেণ্ট, আৰু সেইকাৰণে আমি বাৰম্বাৰ আমি নিজকে নিজৰ কাম চাই, নিজৰ সিদ্ধান্ত চাই আমি বাৰম্বাৰ প্ৰত্যেক দিন প্ৰত্যেক সিদ্ধান্তত আমি চাব লাগিব যে আমি অসম চুক্তি অনুসৰি কামখিনি কৰিছোঁ নে নাই কৰা। সেই মনোভাৱ, সেই চিন্তাধাৰা আমাৰ
পৰৱৰ্তী দিনত আমাৰ কাৰ্যকালত আপোনালোকে দেখা পাব Mayush, I am taking the last question. Mayush or Prabhupada to my Nazanim. Mayush Kashyap. Okay, I can see. Do you believe that addressing this is the last question, by the way. Do you believe that addressing the issues of the 6 communities demanding constitutional recognition in a homogeneous manner undermines their individuality? If so, what will be your approach to address each community's concerns separately beyond just reservation and one-size-fits-all framework? Thank you. ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাহিৰে যদি আপোনালোকৰ এই ছটা জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ লগত আলাপ আলোচনা কৰে তেওঁলোকৰ নানান ধৰণৰ আৰু সমস্যাবোৰ আছে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ সমস্যা আছে আদিবাসী সমাজৰ কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰত তেওঁলোকৰ সমস্যা আছে মৰাণ উন্নয়ন ডেভেলপমেণ্ট কাউন্সিলত ফাণ্ডৰ অভাৱৰ কথাবোৰ আছে কোচ ৰাজবংশীসকলৰ নামনি অসমত তেওঁলোকে নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকৰ কিছু সমস্যাবোৰ আছে কোচ ৰাজবংশী সমাজ আজি তাৰিখত নিজৰ ৰাজনৈতিক প্ৰতিনিধি বিটিআৰ নিৰ্বাচনতো দেখিবলৈ বিচাৰে অসম বিধানসভাতো দেখিবলৈ বিচাৰে তো এয়া হ'ল আমাৰ চেষ্টা আমি তেওঁলোকৰ ওচৰত গৈছো প্ৰতিনিধিসকলৰ লগত বহিছো তেওঁলোকৰ কথাবোৰ শুনিছো সেই কাৰণে জানিছো কিন্তু আজি তাৰিখত যদি পুলিচ পঠাই তেওঁলোকক ভয় খুৱাই দিয়ে আজি তাৰিখত তেওঁলোকৰ ছাত্ৰ নেতাসকলৰ ঘৰত এটা পুলিচৰ পৰা চিঠি যায় যে যদি আপোনালোকে ৰাস্তাত ওলাই আহে আপোনালোকক আৰেষ্ট কৰিম এনে ধৰণৰ ভয় ভাবুকিৰ পৰিস্থিতিত আপোনালোকে তেওঁলোকৰ সমস্যাও জানিব নোৱাৰিব সমস্যা হৈ থাকিব আৰু সেই কাৰণে আমি বাৰ্তা দিছো যুঁজ এখন হ'ব যেহেতু আজি তাৰিখত ৰাজনীতি ভয় আৰু ভাবুকিৰ ওপৰত নিৰ্ভৰ তো যুঁজ এখন হ'ব মাত্ৰ কংগ্ৰেছৰ বাবে শ্লোগান নহয় প্ৰত্যেক অসমীয়া নাগৰিকৰ বাবে শ্লোগান যি শ্লোগানে এই ভয় আৰু ভাবুকিৰ ৰাজনীতিৰ বিৰুদ্ধে থিয় হ'বলৈ বিচাৰে ধন্যবাদ আমাৰ সময় শেষ হৈছে যেহেতু গৌৰৱ গগৈ এইখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ যুঁজ এখন হ'ব বুলি আপুনি কৈ আছে আমাৰ কনক্লেভতো কৈছে আহি থকা সময় ক'ব সেই যুঁজ ক'ৰ পৰা ক'লৈ যায় কিমান শক্তিশালী হয় আপোনাক শুভেচ্ছা জনাইছোঁ সেই যুঁজৰ সেনাপতি আপুনি নেতৃত্বত আপোনাৰ এটা গুৰু দায়িত্ব গতিকে আপুনি সঠিক ৰূপত আগবাঢ়ি যাওক আমাৰ শুভেচ্ছা থাকিল ধন্যবাদ